Hello friends, welcome back to my another video. আৰু আজিৰ ভিডিঅ'ত আপোনালোকক মই মোৰ দৈনন্দিন জীৱনৰ কামবিলাক মই একো নেদেখাওঁ। আজিৰ ভিডিঅ'ত আপোনালোকৰ লগত মই কিছুমান কথা শ্বেয়াৰ কৰিবৰ কাৰণে বিচাৰিছোঁ আৰু সেই কথাখিনি আপোনালোকৰ লগত মিলিছে কি নাই মিলা আপোনালোকে অলপ মিলাই চাব নিজৰ লগত। আৰু যদি মিলিছে তেনেহ'লে কমেণ্ট সেকশ্যনত জনাব আৰু যদি ভিডিঅ'টো চাই কিনে ভাল লাগিব তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে ব্লগ আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰি দিওঁ। আপোনালোকৰ লগত মই এটা কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সেইটো কথা হ'ল আমি যেতিয়া সৰু আছিলোঁ, আমাৰ যেতিয়া বয়স 3 পৰা 4, 5, 6 এনেকুৱা বয়স আছিলে, তেতিয়া আমি এটা কথা ভাবিছিলোঁ যে আমি কেতিয়া ডাঙৰ হ'ম বুলি। আমি কেতিয়া ডাঙৰ হ'ম আৰু আমাৰ দাদা বাইদেউসকলক দেখি কিনে আমি ভাবিছিলোঁ যে সিহঁতি ডাঙৰ হৈ কিনে নিজৰ ইচ্ছামতে নিজৰ কামবিলাক কৰিব পাৰিছে বা যিবিলাক কাম আমি সৰু থাকোঁতে কৰিব নোৱাৰিছিলোঁ সেই কামবিলাক সিহঁতে কৰিছিলে। আৰু সেইটো সময়ত আমি এটাই কথা ভাবিছিলোঁ যে আমি কেতিয়া ডাঙৰ হ'ম, কেতিয়া আমি ডাঙৰ হ'ম, কেতিয়া কলেজ যাবলৈ পাম, কেতিয়া আমি মেট্ৰিক পাছ কৰিম, হাই ছেকেণ্ডেৰী পাছ কৰিম, এনেকুৱা কথাবিলাক আমি চিন্তা কৰিছিলোঁ। আৰু যেতিয়া আমি বয়স অনুপাতে আমি বাঢ়ি গ'লোঁ আৰু এতিয়া এইটো সময়ত আমি যি আমাৰ পঢ়িব লগা জ্ঞানবিলাক আমি আয়ত্ব কৰিলোঁ, কলেজ গ'লোঁ, স্কুল গ'লোঁ, আমাৰ চাৰ্টিফিকেটখিনি গোটেইখিনি আছে। কিন্তু এইটো সময়ত আমাৰ কথা এটা, আমাৰ বহুত ৰকমৰ চিন্তাবিলাক আমাৰ মনত আহি গ'ল। আমি এতিয়া আমাৰ নিজৰ লাইফটোক ছিকিউৰ কৰিবৰ কাৰণে আমি বিচাৰিছোঁ কেনেকুৱা আমি ছাকচেছ হ'ম, আমি কি কৰিলে আমাৰ জীৱনটো এটা ভাল ৰাস্তাত গতি কৰিব, আমাৰ ফেমিলিক আমি কেনেকুৱা আমি আগুৱাই যাবলৈ আমি হেল্প কৰিম, এনেকুৱা ধৰণৰ আমাৰ চিন্তাবিলাক আমাৰ মনত আহি পৰিছে এতিয়া। তো ইয়াৰ পৰা আমি এটা কথা বুজিব পাৰিছোঁ যে আমি যিটো বয়সত থাকোঁ সেইটো বয়সত আমাৰ কৰিবলগীয়া যিমান কামবিলাক আছে সেই সকলো কামবিলাক আমি কৰি ল'ব লাগে। আৰু সেইটো বয়সত আমি ভাবিব নালাগে যে আমি ডাঙৰ হৈ কিনে কৰিম। আমাৰ যি সময় হয়, যি বয়সত আমি থাকোঁ সেই বয়সতে আমাৰ যিবিলাক কাম কৰিব লগা সেই সকলোবিলাক আমি কৰি ল'ব লাগে। এইটো সময় আমি পাইছোঁ এতিয়া যি আমি এতিয়া আমি ডাঙৰ হৈছোঁ, আমি অলপ এতিয়া আমাৰ নিজৰ কিবা ইনকাম আছে বা কিবা আছে, সেইটো সময়ত আমাৰ যিবিলাক সপোন আছে সেই সপোনবিলাক আমি পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। আমি কষ্ট কৰিব লাগিব, কষ্টৰ অবিহনে আমি একোৱে কাম আমি সফল হ'বলৈ নোৱাৰিম। আৰু এইটো নহয় যে পাছত আমি বুঢ়া হৈ যোৱা সময়ত আমি এটা কথা আকৌ ভাবিব নলগা হ'ব যে আমি কেলে সেইটো সময়ত আমি কষ্ট নকৰিলোঁ, যদি আমি কষ্ট কৰা হ'লে আমি ছাকচেছ হ'ব পাৰিলোঁ হয়, তেনেকুৱা ধৰণৰ যাতে চিন্তা নাহে। এইটো কাৰণে যি বয়সত আমি আছোঁ, যি বয়সত আপোনালোকে আছে, সেইটো বয়সত যিবিলাক কাম, যিবিলাক কষ্ট যিটো সময়ত কৰিব লাগে সেইটো সময়ত কৰি লোৱাটো বহুত বেছি ভাল হ'ব বুলি মই ভাবোঁ। আৰু আপোনালোকে কি ভাবে কমেণ্ট ছেকশ্যনত জনাব। আৰু যেতিয়া আমি আমাৰ কষ্টবিলাক কৰি যাম, আমি আগফালে সফল হ'ম কি নহ'ম সেই কথাবিলাক আমি চিন্তা নকৰাকৈ আমাৰ যিবিলাক কৰিব লগা কাম, যদি কাৰোবাক এতিয়া মেট্ৰিক হাই ছেকেণ্ডেৰী স্কুলৰ যিবিলাক এক্সাম আহিছে, কলেজৰ এক্সামবিলাক আহিছে, সেই এক্সামবিলাকত যদি কষ্ট কৰি কিনে যদি ভাল ফল আনিবলৈ চেষ্টা কৰিছে তেনেহ'লে তেওঁ কষ্ট কৰক। আৰু কষ্ট কৰিলেহে ভাল নম্বৰ পোৱা যাব। সেয়ে আৰু অকল আমি পঢ়া ক্ষেত্ৰতো আমি যে অকল আগবাঢ়িব লাগে সেইটো নহয়। এতিয়া তেনেকুৱা বহুত আমাৰ বন্ধু বান্ধৱীবিলাক আছে আৰু তেওঁলোকে বহুত ভাল পঢ়া লিখা কিন্তু বেলেগ দিশত আগবাঢ়িব নোৱাৰে। সেইকাৰণে মই ছাজেষ্ট কৰোঁ বা মই ভাবোঁ যে পঢ়াৰ লগতে কিছুমান নিজৰ কৰিবলগীয়া কামবিলাক না, এনেকুৱা কাৰোবাক যদি ডেন্সিং ভাল লাগে, কাৰোবাক যদি ভাল ফটোগ্ৰাফী কৰিবৰ মন আছে, মানে যি ইচ্ছা আছে, ঠিক আছে, ভাল কাম যিবিলাক কৰিব লগা আছে কামবিলাক কৰি যাব লাগিব। যিহেতু আমাৰ জীৱনটো এনেকুৱা যে আমাক জ্ঞানো লাগে আৰু আমাৰ হাতৰ কামবিলাকো আমাক বহুত প্ৰয়োজন আছে। আমাৰ যিবিলাক টেলেণ্ট লুকাই আছে না, সেই সকলো টেলেণ্টবিলাক আমাক নিজকে নিজে আমি চালি জাৰি চাই কিনে কোনটো দিশত মই বেছি পাৰ্গত আছোঁ সেই দিশতহে আগবাঢ়ি যোৱাটো মই ভাবোঁ কি সেইটো বহুত বেছি ভাল হ'ব। জ্ঞানৰ লগত আমাক সেইবিলাকো আমাক বহুত প্ৰয়োজন আছে। নহ'লে এদিন কি হ'ব, বুঢ়া সময়ত আমি
সেই কথাবিলাক ভাবি কিনে আমি যে কেলে নকৰিলোঁ, সেইটো মই যদি মোৰ মনৰ ইচ্ছাটো, মোৰ মনৰ যি ইচ্ছা হৈছিলে মই কাম কৰিবৰ কাৰণে, সেইটো কাম কৰিবৰ কাৰণে, সেই কামবিলাকত নকৰাৰ কাৰণে আজি মই এইটো পস্তাব লগা হৈছে। এনেকুৱা যাতে পাছত চিন্তা নহয়, সেইকাৰণে আমি কি কৰিব লাগে যে যি বয়সত আছোঁ সেই বয়সত যিমানখিনি পাৰা যায় সেই কষ্টখিনি কৰিব লাগিব। নহ'লে আমি পাছত যেতিয়া আমাৰ লাষ্ট ডে হ'ব, যেতিয়া আমাৰ মৃত্যু আমাৰ সন্মুখত আহি যাব, সেইটো সময়ত আমি এনেই সেইবিলাক কথা লৈ কিনে আমি দুখ অনুভৱ কৰিম। মাই ডিয়াৰ ফ্ৰেণ্ডছ, আমি যিমানে আছোঁ এতিয়া, যি বয়সত আছোঁ সেই বয়সৰ সকলো কষ্টবিলাক, মা দেউতাৰ প্ৰতি যি চোৱা চিতা কৰিবৰ কাৰণে যি দায়িত্ব আছে, যিবিলাক কৰিব লগা পৰিয়ালৰ কাৰণে কাম আছে, সমাজৰ কাৰণে কাম আছে, সেই সকলোবিলাক আমি কৰি যোৱাটো বহুত প্ৰয়োজন। কেলে আমি জন্ম পাইছোঁ এনেকুৱাই যে আমি নিজৰ ইচ্ছামতে আমি জিলোঁ, নিজৰ যিবিলাক মানে ৰুল নিয়ম মানি কিনে আমি যদি অবাধ্য হৈ কিনে আমি চলিম, তেনেহ'লে আমাৰ সমাজতো একো অৱদান নাথাকিব, পৰিয়ালতো একো অৱদান নাথাকিব। সেইকাৰণে আমাৰ জীৱনটোক আমি ভাল ৰাস্তাত লৈ যাব লাগিব আৰু সময়ৰ কাম সময়মতে কৰি যাব লাগিব। আৰু এনেকুৱা বিভিন্ন ধৰণৰ কামবিলাক আছে। এতিয়া বেছি কৰি কিনে আমি জানো যে ছ'চিয়েল মিডিয়াত বহুত বেছি মানুহ গ্ৰ' কৰিছে, কিন্তু মানুহ গ্ৰ' কৰিছে বুলি নহয়, সেইটো দিশতে যে আমি চবেই আগবাঢ়ি যাম সেইটো নহয়। আপোনালোকৰ যি টেলেণ্ট আছে সেই টেলেণ্টটোক লৈ কিনেহে আগবাঢ়ি যোৱাটো বহুত বেছি ভাল হ'ব। কাৰোবাক যদি নাচিবলৈ মন আছে, তেওঁ ভাল ডেন্সাৰ হওক। কাৰোবাক যদি গান গাবলৈ মন আছে, তেওঁ ভাল গায়ক হওক। সম্পূৰ্ণ মানে 100% নিজৰ যিটো প্ৰায়ৰিটি সেইটো দিব লাগিব, তাৰ প্ৰতি ধাউতি থাকিব লাগিব, তেতিয়াহে সেই কামত ছাকচেছ হ'বলৈ পাৰিব। আজি কৰিলে দুদিন এৰি দিয়া, এনেকুৱা যদি হয় তেনেহ'লে সেইটো কামত ছাকচেছ হ'বলৈ আমি কেতিয়াও নোৱাৰিম। সেয়ে মোৰ বিবেকেৰে মই যি ভাবোঁ যে মই যি বয়সত এতিয়া আছোঁ, মোৰ হিচাপত কৈছোঁ, মই এতিয়া যি বয়সত আছোঁ সেই বয়সত মোৰ যিবিলাক কাম কৰিব লগা আছে সেইবিলাক মই কৰি যাম। লাগিলে মই পাছত ছাকচেছ হ'ম কি নহ'ম সেইটো পাছৰ কথা, কিন্তু কষ্টটো কৰিম। কষ্টৰ অবিহনে একোৱেই নাই, কষ্টৰ অবিহনে একোৱেই নাই। আৰু সেই কষ্টৰ লগত মা দেউতাৰো আশীৰ্বাদ থকাটো বহুত প্ৰয়োজন। আৰু মা দেউতাৰ আশীৰ্বাদ কেতিয়া থাকিব, যেতিয়া নেকি আমি মা বাবাৰ আমি সতি সন্তান হ'ম। আৰু সতি সন্তান যদি আমি বাধ্য হিচাপে আমি নিজৰ জীৱন যাপন কৰিছোঁ, মা দেউতাৰ আমি কথা শুনিছোঁ, তেতিয়াহে আমি জীৱনত ছাকচেছ হ'বলৈ আমি পাৰিম। সেয়ে আমি এটাই কথা মনত ৰাখিব লাগিব, আমাৰ কষ্ট অবিহনে একোৱেই নাই, আমি কষ্ট কৰিবই লাগিব। আৰু এনেকুৱা বহুত ল'ৰা ছোৱালী আছে যিবিলাকে মা দেউতাৰ ধন সম্পত্তি পাই যায়, সেইটো বেলেগ কথা, কিন্তু আমাৰ নিচিনা মিডিল ক্লাছ আমি ফেমিলিবিলাক আমি বহুত কষ্ট কৰিব লাগিব। আমি কিবা এটা সপোন চোৱাৰ আগতো 10 বাৰ ভাবিব লগা হয় যে এইটো মই পাৰিম কি নোৱাৰিম। কিন্তু আমি সদায় সপোন চাওঁ আৰু সেই সপোনটোক আমি পূৰা কৰিবৰ কাৰণে সদায় চেষ্টা কৰোঁ, কিন্তু কেতিয়া সেইটো পূৰ হ'ব বা কেতিয়া আমি সেই ছাকচেছটো লাভ কৰিম এইটো নাজানো। জীৱনৰ শেষ পৰ্যন্তলৈকে আমাৰ সপোনবিলাক বাঢ়িয়ে থাকিব। আমি মিডিল ক্লাছ ফেমিলিবিলাক তেনেকুৱাই, আমাৰ চিন্তাধাৰাবিলাক তেনেকুৱাই। আমি ছাকচেছ হ'বৰ কাৰণে বহুত বেছি আমাৰ হেঁপাহ আছে, কিন্তু আমি কষ্টও কৰোঁ, কিন্তু ঘৰৰ সমস্যাবিলাক আৰু নিজৰ পাৰ্চনেল সমস্যাবিলাকৰ কাৰণে আমি সেইবিলাকৰ পৰা আমি হাৰি যাওঁ আৰু আগবাঢ়িবৰ কাৰণে নোৱাৰোঁ। সেয়ে আপোনালোকৰ যদি মনত কিবা টেলেণ্ট আছে, কিবা ভাবি থৈছে যে মই এইটো কাম জানো, মই এইটো কাম কৰিব পাৰিম, তেনেহ'লে এই কামটো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিয়ক আৰু এতিয়াৰ পৰাই আপোনালোকে কৰি যাওক। নহ'লে পাছত এদিন এনেকুৱা সময় আহিব, আপোনাৰ ওচৰত থকা বন্ধুজনে তেওঁ আগবাঢ়ি যাব আৰু আপুনি পাছতে থাকি যাব। আৰু সেয়ে মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমি সকলোৱে আমাৰ সময়ৰ কাম আমি সময়মতে কৰি যাব লাগিব, আমাৰ কষ্টবিলাক আমি সেই কামত দিব লাগিব। এইখিনিয়ে কথা আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিব বিচাৰিলোঁ। যিহেতু আমাৰ বয়স আমাক ৰখি নাথাকে, এতিয়া আমি ডাঙৰ হৈছোঁ, আৰু কেইদিন পাছত আমি বুঢ়া হৈ যাম, আমি বুঢ়ী হৈ যাম আৰু আমাৰ মৃত্যু হ'ব। তেতিয়া আমাৰ সেই কথাবিলাক যাতে চিন্তা নাহে, আমি যাতে সেই কথাবিলাক ভাবি কিনে দুখ অনুভৱ নকৰিম যে মই কেলেই কষ্ট নকৰিলোঁ। সেইবিলাক চিন্তা নাহিবৰ কাৰণে আমি এতিয়াৰ পৰাই আমি কষ্ট কৰি যাব লাগিব। নিজৰ পৰিয়ালত, নিজৰ সমাজত, নিজৰ
যিকোনো জেগাত নিজৰ আত্মীয় স্বজনৰ মাজত কিবা নহয় কিবা এটা অৱদান থাকিবই লাগিব, মানুহৰ লগত ভাল ব্যৱহাৰ কৰিব লাগিব। তো সেইখিনি আমি কৰি কিনে আমাৰ জীৱনটো আমি ছাকচেছ কৰিবৰ কাৰণে পাৰিম। আৰু মই এতিয়া বহুত চেষ্টা কৰি আছোঁ, মোৰ কষ্টখিনি আপোনালোকে দেখিছে। মই নিজৰ যি মোৰ জীৱন চলাবৰ কাৰণে যি মই কাম কৰোঁ কম্পিউটাৰ টিচাৰ হিচাপে, আৰু সেই তাতো মই বহুত দিন ধৰি এতিয়া কাম কৰি আছোঁ, আৰু বহুতখিনি মই এতিয়া লাভ কৰিলোঁ বুলি মই ভাবোঁ সেইটো কামৰ পৰা। আৰু সেই কামটোক মই বহুত ধন্যবাদ জনাইছোঁ যে মোক সেই কামটো মই পালোঁ, আৰু যোনে মোক দিলে তাকো মই ধন্যবাদ জনাইছোঁ। আৰু সেই কামটো মই কিমান দিনলৈকে কৰিব পাৰিম মই নাজানো, কিন্তু মোৰ সপোন আৰু ডাঙৰ আছে, আৰু সেই সপোনটো মই চাই থৈছোঁ। আগলৈ কি হয় নাজানো, মোৰ বহুত ডাঙৰ এটা সপোন আছে। আৰু তেনেকুৱা নহয় যে একদম বহুত ডাঙৰ ঘৰ বনালোঁ, কিবা ধন সম্পত্তি, তেনেকুৱা সপোন নহয়। এই ভিডিঅ'ৰ যোগেদি আপোনালোকক এইখিনি কথা ক'লোঁ। আপোনালোকক যদি ভাল লাগিলে শুনি কিনে, বা আপোনালোকৰ লগত যদি মিলিছে কথাখিনি, আপোনালোকেও যদি এনেকুৱাই ভাবে, তেনেহ'লে কমেণ্টত য়েছ বুলি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে চাই কিনে, তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু এতিয়া মোৰ চেনেলত বহুত বেছি ছাবস্ক্ৰাইবাৰো নাই, 75 মান হৈছে। আৰু মই চেষ্টা কৰি আছোঁ বহুত সোনকালে যাতে মোৰ কষ্টৰ ফল মই পাম, আৰু সোনকালেও পাম এইটোও নহয়, কেলেকি ইউটিউবত বহুত সময় লাগে ছাকচেছ হ'বৰ কাৰণে। যিকোনো হওক, মোৰ কষ্টখিনি মই কৰি যাম, আৰু কষ্টৰ অবিহনে একোৱেই নাই। আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে বাই বাই এণ্ড মে গড ব্লেছ ইউ অল।